ওদালগুৰিৰ মাজবাটত ভয়ংকৰ ঘটনা। মাজবাট বিদ্যাপীঠ স্কুলৰ কেৰাণীৰ বিৰুদ্ধে উঠিল ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ। বিদ্যালয়খনৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ বিদ্যালয়ৰ কেৰাণী সমীন্দ্ৰ পাঠকৰ বিৰুদ্ধে। ঘটনাৰ পিছতে একাংশ ৰাইজ উপস্থিত হয় মাজবাট আৰক্ষী থানাত। অভিযুক্ত কেৰাণী সমীন্দ্ৰ পাঠকৰ বিৰুদ্ধে ভুক্তভোগীৰ পৰিয়ালে মাজবাট আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। শাৰীৰিক নিৰ্যাতনকাৰী কেৰাণীগৰাকীক অতি শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ দাবী পৰিয়াল তথা স্থানীয় ৰাইজৰ। আনহাতে মাজবাট আৰক্ষীয়ে পৰিয়ালৰ লিখিত অভিযোগ পোৱাৰ লগে লগে কেৰাণীগৰাকীক আটক কৰিবলৈ সক্ষম হৈছে বুলিও জানিব পৰা গৈছে। ছোৱালীজনীতো ইমান মানে জনা বুজা মানে বহুত সৰু ছোৱালী আৰু তাইক বোলে আজি অলপ আগতে মানে একবাৰ ৰুমত লৈ গৈছে। ৰুমত নি গোটেই কাপোৰ খোলাইছে। কাপোৰ খোলাই তাৰ নেক্সট এতিয়া দুদিনমানৰ আগতে তাৰিখটো ভালকৈ নাজানো মই, তাইও ক'বও জনা নাই। দুদিনমানৰ আগতে ৰুমত নি গোটেই কাপোৰ খোলাইছে আৰু দেহত টাচ কৰিছে। মানে সমীন পাঠকে কৈছে, সমীন খুৰা বুলি কৈছে। তেতিয়া মই তাইক গালি পাৰিছোঁ যে তুমি এতিয়াও খুৰা হৈ থাকিল নে বুলি কৈছোঁ তাইক মোক সোধোতে তাই মোক এইখিনি কথা কৈছে। আৰু এতিয়া আমি ন্যায় বিচাৰোঁ। আমাৰ ছোৱালীজনী ন্যায় পাব লাগে আৰু তেওঁক সেই স্কুলখনৰ পৰা উলিয়াই দিব লাগে। তেওঁ চাকৰিটো যাব লাগে আৰু তেওঁ স্কুলখনৰ পৰা উলিয়াই দিব লাগে। আমি ন্যায় বিচাৰিছোঁ, আমাৰ ছোৱালীজনীয়ে ন্যায় পাব লাগে। তাৰমানে মই এই ভুক্তভোগীৰ খুৰাক হওঁ। যোৱাকালি ৰাতি ঠিক 7টামান বজাত খবৰ আহিল মোৰ বৌৰ পৰা। খবৰটো এনেকুৱা ধৰণৰ, মাজবাট এই বিদ্যাপীঠ হাইস্কুলৰ যিখন স্কুলৰ প্ৰিন্সিপাল শ্ৰদ্ধাৰ নৰেন্দ্ৰনাথ ডেকা, তেখেতৰ স্কুলৰ কাৰ্যালয় সহায়ক সমীন পাঠকে মোৰ এই ভতিজী মাত্ৰ 14 বছৰ বয়সৰ, তাই আচলতে এক নৰ্মেল টাইপ, কথা ক'ব নোৱাৰে। তাইক সেইদিনা যোৱাকালি মাকে কৈছে স্কুল যা। তাই ভয় কৰি কান্দি কৈছে মই স্কুল নাযাওঁ, মোৰ ভয় লাগে। আৰু যেতিয়া তেনেকৈ ক'লে, মাকে আকৌ জোৰ কৰি সোধাত তেতিয়া ক'লে মোৰ ভয় লাগে, মই স্কুল নাযাওঁ। কিয় নাযাওঁ? মোক কেৰাণী খুৰাই অমুক কৰিছে, কাপোৰ খুলি দিছে, তাৰপিছত স্পৰ্শ কৰিছে, 2-3দিনমান তেনেকুৱা কৰিছে। আচলতে এইটো বৰ লজ্জিত কথা। এখন ধৰ্ম মন্দিৰ তথা বিদ্যা মন্দিৰত অভিভাৱিকাসকলে সেইখন ল'ৰা নাই দেই, মাত্ৰ ছাত্ৰীৰ স্কুল, ছাত্ৰীসকলৰ নিৰাপত্তা নাই সেইখন স্কুলত। আৰু মই নিজকে লজ্জিত হৈছোঁ আজি। মোৰ আটাইতকৈ জীৱনত থানাত যাব লাজ লাগে আৰু বেয়া ঠাইত যাব লাজ লাগে, কিন্তু আজি ইয়াত ক'ব লগা হৈছে, বৰ লজ্জিত হৈছোঁ। সেয়েহে এই ছোৱালীজনীয়ে উচিত ন্যায় পাব লাগে। আৰু মোৰ এটা অনুৰোধ, মাজবাটৰ 39 নং চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মোহৰদেৱে, তাৰপিছত বিধায়ক চৰণ বড়োদেৱে আৰু আমাৰ সাংসদ দিলীপ শইকীয়া দেৱৰ দ্বাৰা এই যিটো ঘৃণনীয় কেছ হৈছে, এই কেছটো যাতে তেখেতসকলে খুব কি বুলি কয়, কঠোৰভাৱে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে বুলি মোৰ ফালৰ পৰা অনুৰোধ। মোৰ কঁপনি উঠিছে আজি, দুখ লাগিছে। এই সৰু ছোৱালীজনী, অবলা ছোৱালীজনীক যিটো কৰিছে, আচলতে আমি মনে থাকিব পৰা নাই। মই যাই কৈছোঁ চব প্ৰচাৰ কৰি দে। প্ৰচাৰ কৰি দিলে ভৱিষ্যতে সেইখন স্কুলত আৰু কেতিয়াও এনেকুৱা কেছ নহয়। ছোৱালীজনীৰ ভৱিষ্যতে যি হয় হওক, আমি কিন্তু কেতিয়াও মেনেজ নহওঁ। 1 টকা, লাখ টকা আমি মেনেজ নহওঁ। আৰু মই গৃহ বিভাগৰ হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰোঁ, আপুনি সকলো কাম ভাল কৰি আছে, এইটো ভাল কৰি দেখুৱাওক। আপোনাক মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ, এই সমীন পাঠক নামৰ কালপ্ৰিটটোক চাকৰিৰ পৰা ডিছমিছ কৰি
অৰ্থাৎ বৰখাস্ত কৰিব লাগে আৰু ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে তাইক ক্ষতিপূৰণ দিব লাগে। এনেকুৱা মানুহক সদায় যদি আমি এনেকৈ মেনেজ হৈ সিহঁতক কালপ্ৰিটবিলাকক আমি যদি এৰি দিওঁ, সমাজত ভৱিষ্যতে খুব বেয়াৰ দিন আহিব। মই এজন শিক্ষক, বহুত লাজ পাইছোঁ। সেইকাৰণে কৈছোঁ, এই বিদ্যা মন্দিৰত ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ গঢ়াৰ কাৰণে অভিভাৱিকাসকলে পঠায়, আৰু তাতে কি হৈ আছে, এই ছোৱালীসকলৰ নিৰাপত্তা নাই, ধৰ্ষণ হৈছে, লুণ্ঠিত হৈছে, অপমানিত হৈছে। কি ভৱিষ্যত আছে এই ল'ৰা ছোৱালীবিলাকৰ? মই অনুৰোধ কৰিছোঁ চৰকাৰে যাতে নিজে দায়িত্ব লৈ পেলাই সকলো কালপ্ৰিটক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰে। ধন্যবাদ। আজি কেছ দিয়া হৈছে। এই মাক বাপেকে তাৰমানে একো নাজানে কাৰণে মোৰ তাতে ফোন আহিছে। ফোন আহোঁতে মই কৈছোঁ, দুই এজনৰ আহিছে, মই সেইটো নামটো ক'ব নোখোজোঁ, এই 3 দিনমান ৰখক, ধৈৰ্য ধৰক। মই কৈছোঁ নহয়, গুণোৎসৱ আছে, কিবা আছে, সেইবিলাক আমাৰ মেটাৰ নহয়। আমি এইটো মিডিয়াৰ দ্বাৰা হ'লেও, কোনোবাই মেনেজৰ কাৰণে আগবাঢ়ি আহিলেও আমি কেতিয়াও নামানো। এই ছোৱালীজনীয়ে উচিত ন্যায় পাব লাগিব, আৰু উচিত এই কালপ্ৰিটজনে এই কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। হয়, কথাটো শুনি আমিও যথেষ্ট দুখ পাইছোঁ। চৰকাৰখনে যথেষ্ট এই ক্ষেত্ৰত মানে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰি আছে, কিন্তু আমাৰ সমাজত এতিয়াও এনেকুৱা কিছুমান মানে কি বুলি ক'ম, কালপ্ৰিট আছে যি এই ধৰণৰ কামবোৰ কৰি আছে। আৰু আমি গম পালোঁ যে এজনী একেবাৰে নাবালিকা ছোৱালী, ক'ব গ'লে তেওঁ আচলতে অলপ এবনৰ্মেল টাইপৰো ছোৱালী। তো তেওঁক আমাৰ এই মাজবাট বিদ্যাপীঠ হাইস্কুলৰ যিজন কেৰাণী সমীন পাঠক, তো সমীন পাঠকে তেওঁক ৰুমত মাতি নি এই ধৰণৰ মানে লাজ লগা, লজ্জাজনক এক ঘটনা ঘটাইছে। গতিকে তেখেত, আমি প্ৰায়ভাগ মাজবাটৰ মানুহে জানো তেখেতৰ এনেকুৱা ধৰণৰ ঘটনা আগতো ঘটি গৈছে, আৰু 4-5 বাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটি গৈছে। ছাত্ৰীৰ লগতে বিশেষকৈ কৰে, বা ছাত্ৰীখিনি এই ধৰণে কৰে। গতিকে এইবাৰ আমি অনুৰোধ জনাইছোঁ যাতে আজি যিহেতু পৰিয়ালৰ ফালৰ পৰা এখন এজাহাৰ দিয়া হৈছে, আৰু খুব সোনকালে তেখেতক আটক কৰি তেখেতক চাকৰিৰ পৰা বৰখাস্ত কৰক, আৰু এই ধৰণৰ কাম যাতে ভৱিষ্যতে সমাজত নহয়, কোনো বিদ্যালয়ত নহয়, বিদ্যালয়লৈকে ছাত্ৰ ছাত্ৰী বা ছাত্ৰীবিলাক নিৰাপদে গৈ শিক্ষা গ্ৰহণ কৰিব পাৰে। গতিকে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। গতিকে আমি ভাবোঁ আমাৰ প্ৰশাসনে আৰু মাজবাট থানাৰ ফালৰ পৰা অতি সোনকালে তেওঁক আটক কৰি এক বিহিত ব্যৱস্থা ল'ব। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।